নমস্কাৰ মই এপলিনা পাইমিতলৈ স্বাগতম জনাইছো আৰু লৈছো আজিৰ দিনটোৰ পৰা ডাঙৰ খবৰ এটা ভয়ংকৰ খবৰ নামনি অসমত এতিয়া তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে কাৰণ ন্যায় হিন্দু যুৱকৰ সৈতে সংঘটিত কৰিছে পুনৰ ভয়ংকৰ কাণ্ড প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবে যুৱতীগৰাকীৰ ভাতৃক নৃশংসভাৱে হত্যা কৰিছে নগৰৰ মাজমজিয়াতে দুই যুৱকে লগ লাগি মাধুৰ্য বৰ্মনৰ সৈতে ৰ'জ আলী আৰু আছিক আলীৰ ভয়ংকৰ কাণ্ড সমগ্ৰ নামনি অসমত এতিয়া তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে সকলোৱে দাবী উত্থাপন কৰিছে যি জঘন্য কাণ্ড সংঘটিত কৰিছে দুই মিয়া যুৱক দুয়োকে গ্ৰেপ্তাৰ কৰি কঠোৰ পৰা কঠোৰ শাস্তি বিহিব লাগে এনে ধৰণে এটা তীব্ৰ উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে সমগ্ৰ নামনি অসমত লৈছে বৰ্তমান টাইম 8 বিগ ব্ৰেকিং পুনৰ ৰাজ্য কপাই যোৱা ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে মিয়াই প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবে যুৱতী আৰু যুৱতীৰ ভাতৃক আক্ৰমণ প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবে ৰ'জ আলী আৰু আছিক আলীয়ে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড ভাতৃভগ্নিক আক্ৰমণ পাখান ৰ'জ আলী আৰু আছিক আলীৰ এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মাধুৰ্য বৰ্মনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও যুৱতীগৰাকীৰ ভাতৃ মাধুৰ্য বৰ্মনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে নলবাৰী মুকালমুৱাৰ গংগাপুৰত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া তীব্ৰ উত্তেজনাময় এক পৰিস্থিতি দেখিবলৈ পোৱা গৈছে নামনি অসমত তীব্ৰ উত্তেজনাময় এক পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে নলবাৰীৰ মুকালমুৱাৰ গংগাপুৰত নিখাৰ ভাগত সংঘটিত হৈছে এই ঘটনা যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল ৰ'জ আলী আৰু আছিক আলীয়ে ৰ'জ আলী আৰু আছিক আলীৰ প্ৰেমৰ প্ৰস্তাৱ মানি লোৱা নাছিল হিন্দু যুৱতীগৰাকীয়ে আৰু কালি দিনৰ ভাগত যিহেতু তেওঁলোকৰ আত্মীয়ৰ ঘৰত যুৱতীগৰাকীৰ মাহীয়েকৰ ঘৰত বিশেষ কিছু নিয়ম কৰা হৈছিল আৰু সেই নিয়মৰ পৰা তেওঁলোকে সকামৰ পৰা আহি আছিল বুলি জানিব পৰা গৈছে সকামৰ পৰা মাহীয়েকৰ পুতেকৰ সৈতে আহি আছিল মাহীয়েকৰ পুত্ৰ যেহেতু মাধুৰ্য বৰ্মন আৰু মাধুৰ্য বৰ্মনৰ সৈতে যুৱতীগৰাকী নলবাৰীলৈ আহি আছিল কিন্তু নলবাৰীলৈ আহি থকাৰ সময়তে এই দুই পাখান যুৱক ৰ'জ আলী আৰু আছিক আলীয়ে আগভেটি ধৰিছিল পথৰ মাজতে আগচি ধৰিছিল দুই যুৱক যুৱতীক মাধুৰ্য বৰ্মন আৰু যুৱতীগৰাকীক ভাতৃ আৰু ভগ্নী দুয়ো আৰু সম্পৰ্কত মাধুৰ্য বৰ্মন যুৱতীগৰাকীৰ যেটো মাহীয়েকৰ পুত্ৰ হয় ভাতৃৰ লগত আহি থকাৰ সময়তে হঠাৎ যেতিয়া ৰ'জ আলী আৰু আছিক আলীয়ে আগভেটি ধৰিছিল তেতিয়াই বিভিন্ন প্ৰথম সময়ত তেওঁলোকৰ মাজত বাক বিতণ্ডা হৈছিল আৰু পৰৱৰ্তী সময়ত যুৱতীগৰাকীক প্ৰহাৰ কৰিছিল দুই যুৱক ৰ'জ আলী আৰু আছিক আলীয়ে আৰু সমান্তৰালভাৱে মাধুৰ্য বৰ্মন নামৰ যুৱকজনকো গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল পৰৱৰ্তী সময়ত পৰিস্থিতি ইমানেই চূড়ান্ত ৰূপ ধাৰণ কৰিছিল যে মাধুৰ্য বৰ্মনক চুকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰিলে দুই মিয়া যুৱক ৰ'জ আলী আৰু আছিক আলী প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে নামনি অসমত আৰু যি ঘটনা কেন্দ্ৰ কৰি এতিয়া তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে দাবী উত্থাপন কৰিছে আজি পুৱাৰ ভাগতো এতিয়া নলবাৰীৰ নগৰত দেখিবলৈ পোৱা গৈছে শ শ লোক ওলাই আহিছে বিভিন্ন দল সংগঠনসমূহ ওলাই আহিছে এনেধৰণে যি মিয়াৰ আক্ৰমণৰ বলি হৈ এজন যুৱকে মৃত্যুক আঁকোৱালি ল'ব লগা ঘটনা সংঘটিত হৈছে এই ঘটনা কোনো কাৰণত অসমৰ কোনো লোকে মানি ল'ব নোৱাৰে আৰু যাৰ বাবে প্ৰতিগৰাকী লোকে এতিয়া দাবী উত্থাপন কৰিছে যে মাধুৰ্য বৰ্মনৰ সৈতে আজি যি ঘটনা সংঘটিত হ'ল এই ঘটনাত সংঘটিত হোৱা বা এই ঘটনা সংঘটিত কৰা ঘটনাত জড়িত থকা ৰ'জ আলী আৰু আছিক আলীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে কঠোৰ শাস্তি বিহিব লাগে এফালে ঘটনা সংঘটিত কৰাৰ পিছতে পলাতক অৱস্থাত আছে দুই দুৰ্বৃত্তক্ৰমে ৰ'জ আলী আৰু আছিক আলীক বিচাৰি বৰ্তমান মুকালমুৱা আৰক্ষী আৰু নলবাৰী আৰক্ষীয়ে যৌথভাৱে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কিন্তু দুই দুৰ্বৃত্তৰ কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰতিগৰাকী লোকে আচলতে এই কাণ্ডক গৰিহণা প্ৰদান কৰিছে যি সময়ত অসমত প্ৰতিগৰাকী লোকে শান্তি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াবলৈ চেষ্টা কৰিছে শেহতীয়াকৈ পবিত্ৰ ঈদ উদযাপন কৰিছে মুছলমান লোকসকলে আৰু পবিত্ৰ ঈদৰ জৰিয়তে প্ৰতিগৰাকী মুছলমানে কেৱল মাত্ৰ বিশ্ব শান্তিৰ কামনা কৰে সমাজলৈ যাতে সম্প্ৰীতিৰ বাৰ্তা বিয়পাব পাৰে ভাতৃত্ববোধৰ বাৰ্তা বিয়পাব পাৰে তাৰ বাবে তেওঁলোকে চিন্তা কৰে কিন্তু এইসকল একাংশ দুৰ্বৃত্তই আচলতে মুছলমান সম্প্ৰদায়টোকে মুছলমান সমাজখনকে কলংকিত কৰিছে যাৰ বাবে প্ৰতিগৰাকী অসমৰ লোকে এতিয়া দাবী উত্থাপন কৰিছে যে ৰ'জ আলী আছিক আলীৰ দৰে মিয়াৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহিব লাগে আজি এজন হিন্দু যুৱকক হেৰুৱাব লগা ঘটনা সংঘটিত হৈছে ৰাজ্যত আটাইতকৈ দুৰ্ভাগ্যজনক এটা ঘটনা প্ৰেমৰ প্ৰস্তাৱ মানি লোৱা নাছিল যি সময়ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰ
চেষ্টাত পদক্ষেপত দেখিবলৈ পোৱা গৈছে লাভ জেহাদ দূৰ কৰিবলৈ বা বিভিন্ন ধৰণৰ সামাজিক বা যি হিংসা সেই সামাজিক হিংসা দূৰ কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে শেহতীয়াকৈ বিধানসভাত গৃহীত হোৱা ইউচিচিৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কিন্তু একাংশ লোকে ৰাজ্য চৰকাৰ এই নিয়ম ৰাজ্য চৰকাৰ কঠোৰ পদক্ষেপকো এক প্ৰকাৰ বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰি আহিছে আৰু যাৰ বাবে আজিৰ দিনটোত ৰাজ্যত পুনৰ এটা এনে ধৰণৰ কৰুণ ঘটনা পোহৰলৈ আহিছে অসমৰ বাবে ই আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে প্ৰতিগৰাকী লোকে আসলে এই মন্তব্যই কৰিব কাৰণ অসমৰ বাবে এক দুৰ্ভাগ্যজনক ঘটনা যে মিয়া যুৱকৰ আক্ৰমণত মৃত্যুক আকোৱালি ল'ব লগা হৈছে এজন হিন্দু যুৱক এজন খিলঞ্জীয়া যুৱক মাধুৰ্য বৰ্মন নামৰ এই থলুৱা খিলঞ্জীয়া যুৱকজনে মৃত্যুক আকোৱালি ল'ব লগা হৈছে ৰোজ আলী আসিক আলীৰ দৰে মিয়াৰ যুৱকৰ বাবে আৰু ইয়াৰ আঁৰৰ কাৰণ কি প্ৰতিগৰাকী লোকে আসলে হতচকিত হৈ পৰিছে ইয়াৰ আঁৰৰ কাৰণ হৈছে লাভ জেহাদ যেহেতু যুৱতীগৰাকীক জোৰকৈ প্ৰেম কৰিব বিচাৰিছিল বা প্ৰেমৰ প্ৰস্তাৱ জাপি দিছিল যুৱতীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ মানি লোৱা নাছিল ৰোজ আলীয়ে প্ৰেমৰ প্ৰস্তাৱ দিছিল যুৱতীগৰাকীক আৰু ৰোজ আলীৰ প্ৰেমৰ প্ৰস্তাৱ মানি লোৱা নাছিল যুৱতীগৰাকীয়ে আৰু যাৰ বাবে আসিক আলী আৰু ৰোজ আলীয়ে লগ হৈ আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল যুৱতীগৰাকীক এফালে যুৱতীগৰাকীৰ লগত অহা যিগৰাকী ভাতৃ আছিল মাধুৰ্য বৰ্মন যুৱতীগৰাকীৰ মাহীয়েকৰ পুতেক সেই মাধুৰ্য বৰ্মনকো টাৰ্গেট কৰি লৈছিল আক্ৰমণৰ বাবে আৰু ইমানেই বেয়াকৈ নগৰৰ মাজমজিয়াত প্ৰহাৰ কৰিছিল যে মাধুৰ্য বৰ্মনে মৃত্যুক আকোৱালি ল'ব লগা ঘটনা সংঘটিত হৈছে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে আসলে এই ঘটনাই কোনো লোকে মানি ল'ব বিচৰা নাই এগৰাকী খিলঞ্জীয়া যুৱক মাধুৰ্য বৰ্মন ৰোজ আলী আসিক আলীৰ দৰে মিয়াৰ আক্ৰমণৰ বলি হৈ এনেধৰণে মৃত্যুক আকোৱালি ল'ব লগা ঘটনা সংঘটিত হোৱাৰ কথা সমগ্ৰ অসম জুৰি না কেৱল নামনি অসমতেই নহয় সমগ্ৰ অসম জুৰি আচলতে এই বিষয়টোক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবে ৰাজ্য কঁপাইছোৱা ভয়ংকৰ কাণ্ড এয়া মিয়াৰ মাধুৰ্য বৰ্মনৰ সৈতে কৰুণ ঘটনা ৰোজ আলী আৰু আসিক আলীৰ কাণ্ডক লৈ এতিয়া সমগ্ৰ নামনি অসমতে তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে এফালে আৰক্ষীৰ তৰফৰ পৰা দুই দুৰ্বৃত্ত ৰোজ আলী আৰু আসিক আলীক ইতিমধ্যে বিচাৰি অভিযান অব্যাহত ৰাখিছে কালি নিশংস ঘটনা সংঘটিত কৰাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে ৰোজ আলী আৰু আসিক আলী মুকালমুৱা আৰক্ষী আৰু নলবাৰী আৰক্ষীয়ে যৌথভাৱে ইতিমধ্যে দুই দুৰ্বৃত্তক বিচাৰি প্ৰান্তে প্ৰান্তে চলাইছে অভিযান আৰু এনে অৱস্থাত আজিৰ দিনটোত যদি অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে হত্যাকাৰীক যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেনেহ'লে নামনি অসম কঁপাই তুলিবলৈ সাজু হৈছে অসমৰ প্ৰতিটো দল সংগঠন বিশেষকৈ নামনি অসমৰ প্ৰতিটো দল সংগঠন ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল সংগঠন ইতিমধ্যে সাজু হৈ উঠিছে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈ উঠিছে এতিয়া প্ৰতিটো দল সংগঠন মুঠতে মাধুৰ্য বৰ্মনক হত্যা কৰা হত্যাকাৰী ৰোজ আলী আৰু আসিক আলীক গ্ৰেপ্তাৰ কৰিবই লাগিব কঠোৰ শাস্তি বিহিবই লাগিব যিহেতু খিলঞ্জীয়া যুৱক থলুৱা যুৱক মিয়াৰ আক্ৰমণৰ বলি হৈ মৃত্যুক আকোৱালি ল'ব লগা ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ আঁৰৰ কাৰণ হৈছে লাভ জেহাদ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ লাভ জেহাদৰ ঘটনাৰ বাবে মৃত্যুক আকোৱালি লোৱা মাধুৰ্য বৰ্মনৰ ন্যায় বিচাৰি আজি ৰাজপথ কঁপাবলৈ সাজু হৈছে নলবাৰীবাসী পৰ্ব আছিল আমাৰ ঘৰত আজি তিথি আছিল সেই পৰ্বখিনি শেষ হোৱাৰ পিছত সিহঁতৰ ভাত পানী খাই উঠি 5টামান বজাত ইয়াৰ পৰা গৈছিল আৰু নলবাৰীলৈকে কিন্তু সিহঁত কেতিয়া উভতি আহিছে আমি গম পোৱা নাই আমি ঘৰত কামত ব্যস্ত হৈ আছোঁ মাধুৰ্য বৰ্মন ছোৱালীটোৰ নাম মৃদুমিত্ৰা ডেকা হয় তাৰপিছত আমি ঘৰত থাকোঁতে আমি ঘৰত ভাত পানী বনোৱাৰ কথা পাতি থাকোঁতে কোনোবা আমাক কৈছে বাবুৰ এক্সিডেণ্ট হৈছে আমি দৌৰি যাই দেখা পাইছোঁ বাবু আৰু পৃথিৱীত নাই মোৰ ভাগিন হয় ইয়াত আঘাতৰ চিন আছে বাবুৰ হয় দুইজনৰে ছোৱালীজনৰ ইয়াত ল'ৰাজনৰ ইয়াত আৰু পিঠিত আছে তোলা গোটেই ভাল আছে ইফালে মানে দুইজন মানে পৰি আছে দুইফালে মানে ৰাস্তাৰ এইটো ফালে কিবা গ'লে ৰাইট চাইডে কোন পৰি আছে মানে ল'ৰাটো আৰু ছোৱালীটোৰ নাম ছোৱালীটো আৰু ল'ৰাটো দুইজনে পৰি থকা মই সেইখিনি নামনি মানে হেৰি কামৰাত ঘৰ মানে কামৰাত
আমাৰ জেঠিয়াকৰ ল'ৰা আৰু মানে হেৰি ক'ত আছিল তেওঁলোকে? নলবাৰী আহিছিলে। নলবাৰী আহিছিল। নলবাৰী আহিছিল। নলবাৰীৰ পৰা যাই যাই আছিল। আছিল। আক্ৰমণটো কোনে কৰিছে? আক্ৰমণটো এতিয়া তাই ভাষ্যমতে আমাৰ ভিডিঅ' ৰেকৰ্ডিং কৰা আছে, তাই মানে অলপ কথা পাতিব পৰা হৈ আছে, কিন্তু তাই সিটো স্পট ডেটৰ নিচিনা হৈছে। কিন্তু কৈ আছে বোলে ৰজে মাৰিছে, নাম কৈছে। কি আছিলে নাম? ৰোজ আৰু আছিক। সিহঁতৰ ঘৰ ক'ত? সিহঁতৰ ঘৰ কালাগুচিত। সিহঁতে আক্ৰমণ কৰিছে। ছোৱালীটোৰ মুখেদি ওলাইছিল, আক্ৰমণ কৰি পলাইছে নেকি? সিহঁতক নাই দিয়া। ইফালে মানে পৰ্ব আছিল আমাৰ ঘৰত আজি। তিথি আছিল। সেই পৰ্বখিনি শেষ হোৱাৰ পিছত সিহঁতৰ ভাত পানী খাই উঠি 5টামান বজাত ইয়াৰ পৰা গৈছিল আৰু নলবাৰীলৈকে। কিন্তু সিহঁত কেতিয়া উভতি আহিছে আমি গম পোৱা নাই, আমি ঘৰত কামত ব্যস্ত হৈ আছোঁ। মাধুৰ্য বৰ্মন, ছোৱালীটোৰ নাম মৃদুমিত্ৰা ডেকা। তাৰপিছত আমি ঘৰত থাকোঁতে আমি ঘৰত ভাত পানী বনোৱাৰ কথা পাতি থাকোঁতে কোনোবা আমাক কৈছে বাবুৰ এক্সিডেণ্ট হৈছে। আমি দৌৰি যাই দেখা পাইছোঁ বাবু আৰু পৃথিৱীত নাই। মোৰ ভাগিন হয়। ইয়াত আঘাতৰ চিন আছে বাবুৰ, হয় দুইজনৰে। ছোৱালীজনীৰ ইয়াত, ল'ৰাজনৰ ইয়াত আৰু পিঠিত আছে। তোলা গোটেই ভাল আছে। ইফালে মানে দুইজন মানে পৰি আছে, দুইফালে মানে ৰাস্তাৰ এইটো ফালে কিবা গ'লে ৰাইট চাইডে কোন পৰি আছে? মানে ল'ৰাটো আৰু ছোৱালীটো। ছোৱালীটোৰ নাম? ছোৱালীটো আৰু ল'ৰাটো দুইজনে পৰি থকা মই সেইখিনি মামু মানে হেৰি চামোৰাত ঘৰ, মানে চামোৰাত ঘৰ। আমাৰ জেঠিয়াকৰ ল'ৰা আৰু মানে হেৰি ক'ত আছিল তেওঁলোকে? নলবাৰী আহিছিলে। নলবাৰী আহিছিল। নলবাৰীৰ পৰা যাই আছিল। আক্ৰমণটো কোনে কৰিছে? আক্ৰমণটো এতিয়া তাই ভাষ্যমতে আমাৰ ভিডিঅ' ৰেকৰ্ডিং কৰা আছে, তাই মানে অলপ কথা পাতিব পৰা হৈ আছে, কিন্তু তাই সিটো স্পট ডেটৰ নিচিনা হৈছে। কিন্তু কৈ আছে বোলে ৰজে মাৰিছে, নাম কৈছে। কি আছিলে নাম? ৰোজ আৰু আছিক। সিহঁতৰ ঘৰ ক'ত? সিহঁতৰ ঘৰ কালাগুচিত। সিহঁতে আক্ৰমণ কৰিছে। ছোৱালীটোৰ মুখেদি ওলাইছিল, আক্ৰমণ কৰি পলাইছে নেকি? সিহঁতক নাই দিয়া। ইফালে মানে দুইজন পৰ্ব আছিল আমাৰ ঘৰত আজি। তিথি আছিল। সেই পৰ্বখিনি শেষ হোৱাৰ পিছত সিহঁতৰ ভাত পানী খাই উঠি 5টামান বজাত ইয়াৰ পৰা গৈছিল আৰু নলবাৰীলৈকে। কিন্তু সিহঁত কেতিয়া উভতি আহিছে আমি গম পোৱা নাই, আমি ঘৰত কামত ব্যস্ত হৈ আছোঁ। তাৰপিছত মাধুৰ্য ডেকা